কাৰণে শিক্ষক বদলীকৰণ আইন গৃহীত হৈছিল আৰু গৃহীত হোৱাৰ পাছত এইখন চৰকাৰে দায়িত্ব লোৱাৰ পাছৰে পৰা আমি এক অনলাইন ব্যৱস্থাৰে শিক্ষকসকলৰ বদলীকৰণৰ আবেদনবিলাক গ্ৰহণ কৰা আৰু নিষ্পত্তি কৰাৰ ব্যৱস্থা এটা গঢ়ি তুলিছিলোঁ। সমান্তৰালভাৱে যাতে শিক্ষকসকলৰ এখন জিলাৰ ভিতৰতে তেওঁলোকৰ পোষ্টিংবিলাক সমানুপাতিক হয় তাৰ কাৰণে এখন ৰেচনেলাইজেশ্যনৰ পদক্ষেপ এটাও লোৱা হৈছিল। এতিয়া বদলীকৰণ আৰু ৰেচনেলাইজেশ্যন এই দুয়োটা একেটা সময়তে চলাবলৈ অসুবিধা আৰু সেইকাৰণে আমি এটা বিভাগীয় পলিচি গ্ৰহণ কৰিছিলোঁ যে প্ৰথম বদলীকৰণ হ'ব গৰম বন্ধৰ সময়ত আৰু তাৰ পাছত ৰেচনেলাইজেশ্যন বা সমানুপাতিক শিক্ষকৰ বিতৰণৰ পদক্ষেপটো লোৱা যাব। মই আজি সদনক জনাবলৈ পাই সুখী যে ইতিমধ্যে আমি ৩১,৩৪৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক অনলাইন পৰ্টেল যোগেদি কোনো ধৰণৰ ফিজিকেল ফাইল নোহোৱাকৈ আমি তেওঁলোকৰ বদলীকৰণ আমি সম্পন্ন কৰিছোঁ যোৱাকালিলৈকে। শিক্ষকসকলৰ যি বিভিন্ন তেওঁলোকৰ দুৰ্গম অঞ্চলত পোষ্টিং হয় তাত বিভিন্ন ধৰণৰ অসুবিধা বিশেষকৈ আমাৰ মহিলা শিক্ষয়িত্ৰীসকলে ভুগিব লগা হয়। গতিকে মহিলা শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব প্ৰদান কৰি ৰেচনেলাইজেশ্যনৰ পদক্ষেপ আমি আৰম্ভ কৰিলোঁ আৰু খুব সোনকালে আমি ইয়াত সমাপনো কৰিম। যেহেতু শিক্ষকসকল কিছুমান দুৰ্গম অঞ্চলত বিশেষকৈ চৰ চাপৰি অঞ্চলত বা পাৰ্বত্য অঞ্চলত যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ পোষ্টিং হয় সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ বিষয়টোত স্থানীয় ৰাইজে স্থানীয় সমাজখনে জনপ্ৰতিনিধিসকলেও খুব সংবেদনশীল হৈ তেওঁলোকক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বা তেওঁলোকক কমফৰ্টেবল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বহু অঞ্চল আছে 2খন 3খন 2টা 3টা ঘাট পাৰ হৈ পেলাই শিক্ষয়িত্ৰীসকল যাব লাগে। গতিকে আমি ৰেচনেলাইজেশ্যনৰ যি বিধি আছে OM আমি প্ৰস্তুত কৰিছোঁ তাত আমি পৰাপক্ষত দুৰ্গম অঞ্চলবিলাকত শিক্ষয়িত্ৰীক নিযুক্তি তেওঁলোকক প্লেচমেণ্ট আমি নিদিয়াৰ কাৰণেই পক্ষপাতি। কিন্তু এই দূৰৱৰ্তী অঞ্চলবিলাকতে শিক্ষকৰ নাটনিও যিহেতু আছে গতিকে আমি একেটা সময়তে বিদ্যালয়সমূহত PTR মেইনটেইন কৰাৰ বিষয়টোও চাব লাগে, আনহাতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ বিষয়টোও চাব লাগে। এতিয়া জনীয়া সমষ্টিৰ মাননীয় বিধায়ক গৰাকীয়ে তেখেতে নিজে উত্থাপন কৰিছে যে তেখেতৰ এখন বিদ্যালয়ত 250 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 3জন শিক্ষক শিক্ষয়িত্ৰী আছে। শিক্ষক শিক্ষয়িত্ৰী তাত যাব, তাত থাকিব, কিন্তু সেই শিক্ষক শিক্ষয়িত্ৰীৰ তেওঁলোকৰ নিৰাপত্তা বা তেওঁলোকৰ তাতে অঞ্চলত যাতে তেওঁলোকে কমফৰ্টেবলি শিক্ষা দান কৰিব পাৰে সেই বিষয়টোতো স্থানীয় সমাজখনে বা বিধায়কগৰাকীয়ে তেওঁ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এতেকে আমি ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়া এতিয়া আৰম্ভ কৰিম। মই মাননীয় বিধায়ক মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ কথাখিনি মই আজি ইয়াত অৱগত হোৱাৰ পাছত আমি নিশ্চিতভাৱে এই কথাটো চাম যাতে আমি শিক্ষয়িত্ৰীসকলক বিশেষভাৱে তেওঁলোকক দুৰ্গম অসুবিধা বা তেওঁলোকে য'ত নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন হৈছে বা য'ত তেওঁলোকে তেওঁলোকৰ নিজৰ শালীনতা সহ মৰ্যাদা সহকাৰে সেৱা আগবঢ়োৱাত সমস্যাৰ সন্মুখীন হৈছে সেইখিনি সমস্যা আমি ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াৰ মাজতে আমি যাতে সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ তাৰ পদক্ষেপ নিশ্চিতভাৱে ল'ম। ইয়াৰ লগতে মই তেখেতক জনাব বিচাৰোঁ যে তেখেতৰ যিটো দ্বিতীয় প্ৰশ্ন আছিল এই প্ৰশ্নৰ উত্তৰত আমি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে আমি পৰ্যায়ক্ৰমে অসমৰ যিমানবিলাক মাধ্যমিক শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহৰ পুনৰ নিৰ্মাণৰ আমি ব্যৱস্থা কৰিম আৰু এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গ'ল। আমি RIDFৰ অধীনত RIDF 29, RIDF 30 আৰু
যিটো নেচিড আছে নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম সেই স্কিমৰ অধীনত আমি ইতিমধ্যে বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণৰ কাৰণে আমি 7 কোটি আৰু 8 কোটি টকা ব্যয় সাপেক্ষে এই কাম আমি আৰম্ভ কৰিছোঁ মই মাননীয় বিধায়কগৰাকী যেহেতু মৰিগাঁও জিলাত ইতিমধ্যে আমি প্ৰায় 9খন বিদ্যালয় আমি গ্ৰহণ কৰিছোঁ তেখেতে কৈছে পুঁজি আবণ্টন পোৱা নাই কিন্তু মই জনাব বিচাৰোঁ দেৱাগুৰি হায়াৰ